2.5 বছৰমানৰ আগতে সেই ভাস্কৰ ভূষণ বৰুৱা আমাৰ ঠিক ঘৰৰ ভাইটি সম্বন্ধীয় তেখেতক আমি ট্ৰেডিঙত পইচা লগাম বুলি ক'লে কিছু পইচা বিচাৰিলে আমি মই 2 লাখ টকা দিছিলোঁ। এই ভাস্কৰ দত্ত নামৰ যিজন ইউটিউবাৰ আছিলে তেওঁৰ জৰিয়তে মই গৈছিলোঁ। তেওঁৰ 1000 কৰোৰ টকা আছে বুলি তেওঁ নিজে কৈছে, 1000 কোটি টকা আছে। যদি তেওঁৰ তাত শিকি পেলাই প্ৰফিট হৈছে তেওঁলোকে জিৰ'টা অপেন কৰি পিএনএলটো দেখুৱাওক। কিডনিটো বেচিবলৈ বাকী আছে তেওঁলোকৰ, বাকী চব বিক্ৰী হৈ গৈছে। মাৰ্কেটত বিনিয়োগৰ নামত যিসকলে টকা পইচা লৈছে, মই সাধাৰণ ৰাইজক জনাব খোজোঁ যে এনেকুৱা কোনো ব্যৱস্থা নাই। আৰু নটাৰী পাব্লিক কৰি যি বোলে আমি ইমান % সুদ দিম, এনেকুৱা এই ধৰণৰ ঘটনা একেবাৰে প্ৰবঞ্চকৰ কাম, ফাঁকিবাজি কাম। যিসকলে ধন বিনিয়োগ কৰিছে তেওঁলোকে নতুনকৈ বিনিয়োগ কৰা বন্ধ কৰিব লাগে। এনেকুৱা কোনো ধৰণৰ ষ্টক ব্ৰকাৰ আইনমতে তেওঁলোকে এনেকৈ ষ্টক ব্ৰকিঙৰ কাম কৰিব নোৱাৰে। এইটো একেবাৰে আইন বিৰোধী কাম। আজি পুলিচে একশ্যন লৈছে, অহা কেইবাটাও দিনত আৰু একশ্যন ল'ব। নমস্কাৰ, স্বাগতম জনাইছোঁ আৰবি ভইচ এণ্ড ব্লগছৰ আজি এটা বিশেষ ৰিয়েকশ্যন ভিডিঅ'লৈ। তো বৰ্তমান সময়ত এই 2 দিন বা এই কেইদিনমান ধৰি কি হৈ আছে, আমাৰ অসমত কি হৈ আছে, ট্ৰেণ্ডিঙত আছে ভুৱা ট্ৰেডিং, বিশাল চুমিৰ আদি ঘটনাবোৰ। তো এতিয়া সামাজিক মাধ্যমতেই হওক বা আপোনাৰ নিউজ চেনেলতে হওক, কেৱল বিশালৰ বহুত নিউজ আহি আছে আৰু সদায় প্ৰতিটো সময়তে প্ৰতিটো মুহূৰ্ততে নানা তথ্য পোহৰলৈ আহি আছে। আচলতে আমি লোভত মৰি আছোঁ, যে অধিক লাভ দেখি, অধিক লাভৰ মুখ দেখি বা লোভত পৰিয়ে বহুতে বহুত টকা তাত ইনভেষ্ট কৰিছিল। সেই বিষয়ে হয়তো আপোনালোকে ইয়াত ফেচবুকতে হওক বা আন ছ'চিয়েল মিডিয়া ইনষ্টাগ্ৰাম আদিতো তাক ধুনীয়া আপোনালোকে কমেণ্ট দি আছে, যিবোৰ কমেণ্ট পঢ়িও আপুনি কি ক'ব পাৰে, বহুত কথা জানিব পাৰে। তো বহুতে যি চুমিৰ যি বিয়া দেখা পোৱা নাছিল বা চুমি কেনেকুৱা কি আছিল আগৰ, সেই সকলোবোৰ তথ্যও কি কৰিছে এতিয়া ছ'চিয়েল মিডিয়া যোগে প্ৰচাৰ হ'বলৈ ধৰি আছে। তো সেইবোৰ কথা কোৱাৰ উদ্দেশ্য নহয়, আমি মাত্ৰ কেইটামান ভিডিঅ' ক্লিপ চাম যে মানে লোভত পৰি কিমান টকা হেৰাইছে বা কি হৈছে, কেইটামান বিশেষ ভিডিঅ' ক্লিপ আপোনাৰ বাবে লৈ আহিছোঁ, আপোনালোকৰ বাবে লৈ আহিছোঁ। চাওক, তাৰপিছত মই মোৰ কিছু ক'বলগীয়া বা কিছু ৰিয়েকশ্যন, কিছু মন্তব্য মই প্ৰকাশ কৰাৰ চেষ্টা কৰিম। লগতে জানিম আপোনালোকৰ মনত কি ভাৱ আহিছে, আপোনালোকে কি ভাবে যে কিয় এনেকুৱা হৈ আছে আমাৰ অসমত। তেনেহ'লে হওক আমি ভিডিঅ' ক্লিপ কেইটা চাই লওঁ। চুমিৰ বয়সৰ বহু আচলতে যুৱক যুৱতীয়ে যি সময়ত উচ্চ শিক্ষাৰ বাবে আচলতে সময় অতিবাহিত কৰি আছে বা তেওঁলোকৰ যিটো ষ্ট্ৰাগল সেয়া অব্যাহত ৰাখিছে, সেই সময়ত কিন্তু কোটি টকাৰ প্ৰবঞ্চনাৰ জাল মেলিছে বিশাল ফুকন, চুমি বৰা, সমান্তৰালভাৱে স্বপ্ননীল বা অন্যান্য যিসকল দীপাংকৰ বৰ্মন আদিৰ দৰে একাংশ ট্ৰেডিঙৰ নামত এই প্ৰবঞ্চকে। এতিয়া কথাটো হ'ল, উদয়পুৰৰ এখন বিলাসী ৰিজৰ্টত চুমি বৰাৰ ডেষ্টিনেশ্যন ৱেডিং সম্পন্ন হৈছিল। কিন্তু বৰ্তমান পলাতক অৱস্থাত থকা এই চুমি বৰাৰ পলায়নৰ ডেষ্টিনেশ্যন অসম আৰক্ষীয়ে পৰ্যন্ত লাভ কৰিবলৈ সক্ষম হোৱা নাই। SIT গঠন কৰি দিয়া হৈছে, স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম। এই টীমে বৰ্তমান আচলতে তদন্ত অব্যাহত ৰাখিছে, যুদ্ধংদেহী প্ৰচেষ্টাৰে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে। আপুনি জানি আচৰিত হ'ব, প্ৰায় 2000 কোটি টকাৰ এখন ভয়ংকৰ আচলতে প্ৰবঞ্চনাৰ জাল তৰিছিল এই চুমি বৰা আৰু চুমি বৰাৰ পাতি লোৱা ভায়েক বিশাল ফুকনে। এতিয়া বিশাল ফুকনে তথ্য ওলাইছে বা কথা চৰ্চা চলিছে যে ডেষ্টিনেশ্যন ৱেডিঙৰ প্ৰায় 2 কোটি টকা বিশাল ফুকনৰ ক্ৰেডিট কাৰ্ডেৰে খৰচ হৈছিল। যদিও 2 কোটি বুলি কোৱা হৈছে, বিবাহখন সম্পন্ন হওঁতে প্ৰায় 5 পৰা 6 কোটি টকা ব্যয় হৈছিল। এতিয়া তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে এই বিশাল ফুকনক যে ডেষ্টিনেশ্যন ৱেডিঙৰ নামত 2 কোটি টকা প্ৰদান কৰিলে বিশাল ফুকনে, কিয় প্ৰদান কৰিলে, এইটোৱে হৈছে আটাইতকৈ ডাঙৰ প্ৰশ্ন, যিটো প্ৰশ্নৰ বাবে বৰ্তমান পলাতক অৱস্থাত থাকিবলগীয়া হৈছে চুমি বৰা। ভালদৰে মন কৰিব কথাখিনি, কিয়নো এই চুমি বৰাৰ বিয়াখনত যে বিশাল ফুকনে 2 কোটি টকা দিলে, তাৰ আঁৰত এটা অলিখিত কাহিনী আছে। চুমি বৰাৰ পৰা বিভিন্ন ধৰণৰ সুবিধা আদায় কৰিছিল এইগৰাকী বিশাল ফুকনে। আপুনি জানে বা আমাৰ দৰ্শকে জানে যে চুমি বৰা নতুনকৈ অসমৰ চলচ্চিত্ৰ উদ্যোগ বা সংগীত উদ্যোগটোলৈ আহিছে। তেওঁ যোৰহাটৰ এগৰাকী ছোৱালী আৰু যোৰহাটৰ চুমি বৰাৰ পিতৃৰ এখন গেলামালৰ সৰু দোকান আছে। ইতিমধ্যে পিতৃৰ ভাষ্য আমি শুনাইছোঁ। গেলামালৰ দোকান দিয়া পিতৃয়ে ডেষ্টিনেশ্যন ৱেডিংখনৰ নামত 2 কোটি টকা কেতিয়াও খৰচ কৰিব নোৱাৰে। সেই টকা খৰচ কৰিছিল বিশাল ফুকনে।
চুমি বৰাৰ কি লাভ হ'ল 2 কোটি টকা লৈ তাতো এটা অংক আছে কিয়নো চুমি বৰাৰ যেহেতু নতুনকৈ এই উদ্যোগটোলৈ আহিছে সেই উদ্যোগটোৰ যথেষ্ট সংখ্যক বৰ্তমান গানত তেওঁ নৰ্তকী হিচাপে বা নৃত্য প্ৰতিযোগী হিচাপে বা কোৰিঅ'গ্ৰাফাৰ যি বুলিয়ে নকওক কিয় তেওঁ কাম কৰিছে আৰু সেইগৰাকী নৰ্তকী চুমি বৰাৰ সৈতে বহু লোকৰ সঘন আহা আছে বা তেওঁৰ এই যিটো চাৰ্কেল সেই চাৰ্কেলটো যথেষ্ট ষ্ট্ৰং বা ভাল বুলি কোৱা হৈছে কিয়নো শেহতীয়াকৈ প্ৰায়বোৰ অসমীয়া গীতৰ কোৰিঅ'গ্ৰাফি কৰে চুমি বৰাই এতিয়া চুমি বৰাই সকলো গায়ক গায়িকা অভিনেতা অভিনেত্ৰীক বিশাল ফুকনৰ সৈতে চিনাকি কৰাই দিয়ে আৰু বিশাল ফুকনৰ সৈতে চিনাকি কৰি দিয়াৰ পাছত চুমি বৰাই এপ্ৰ'চ কৰে যে বিশালৰ যিটো কোম্পানী সেবিৰ কোনো গাইডলাইনছ মানি চলা নাই এটা ভুৱা প্ৰবঞ্চনাৰ জাল তৰি থৈছিল আৰু সেই জালখনত ভৰি দিবলৈ বাধ্য কৰায় বা আহ্বান জনায় যে আপোনালোকে 30,000 টকা যদি বিনিয়োগ কৰে মাত্ৰ এমাহতে 60,000 টকা লাভ কৰিব 1 লাখ টকা যদি বিনিয়োগ কৰে আপুনি 2 লাখ টকা লাভ কৰিব 2 লাখ টকা যদি বিনিয়োগ কৰে এমাহতে 4 লাখ টকা লাভ কৰিব প্ৰথমে এই বিশাল ফুকন বা চুমি বৰাৰ যিটো গেং এই গেংটোৱে সঁচাকৈয়ে পইচাখিনি আদায় দিছিল তেতিয়া 30,000 টকা দিয়া মানুহজনে 60,000 টকা লাভ কৰিলে 1 লাখ দিয়াজনে 2 লাখ টকা লাভ কৰিলে তেতিয়াই এই যিখন জাল এই জালখন ভয়ংকৰ ৰূপে বাঢ়ি গ'ল আৰু এজন দুজনকৈ অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৰ প্ৰায় সংখ্যক অভিনেতা অভিনেত্ৰীয়ে বিশাল ফুকনৰ এই যিখন কলা সাম্ৰাজ্য এই সাম্ৰাজ্যত ভৰি থলে কোনোবাই যদি 9 লাখ কোনোবাই 10 লাখ কোনোবাই 20 লাখ কোনোবাই 30 লাখ টকা পৰ্যন্ত বিনিয়োগ কৰিলে বিশাল ফুকনৰ এই ভয়ংকৰ প্ৰবঞ্চনাৰ জালখনত তাৎপৰ্যপূৰ্ণভাৱে এনবি নিউজৰ হাতত যিখন তালিকা সেই তালিকা আহি পৰিছে ভ্ৰাম্যমান জগতৰ আটাইতকৈ চৰ্চিত অসমীয়া ভ্ৰাম্যমান জগতৰ এগৰাকী প্ৰযোজিকাই প্ৰায় 9 লাখ টকা বিনিয়োগ কৰিছিল বিশাল ফুকনৰ এই যিটো আচলতে অবৈধ বা কোম্পানী এই কোম্পানীটোত বিনিয়োগ কৰিছিল বা ট্ৰেডিঙৰ নামত বিনিয়োগ কৰিছিল কেৱল প্ৰযোজিকাগৰাকীয়ে নে নহয় এজন খ্যাতনামা অভিনেতাৰ পত্নীয়ে 5 লাখ টকা বিনিয়োগ কৰাৰ তথ্য এনবি নিউজৰ হাতত আহি পৰিছে আপুনি জানি আচৰিত হ'ব অভিনেতা অভিনেত্ৰী গায়ক গায়িকাৰ সমান্তৰালভাৱে সেটটোত কাম কৰা বা তেওঁ যিটো কোনোবা গান এটা যদি শ্বুটিঙত যায় সেই সেটৰ স্পট বয়জনৰ পৰা আৰম্ভ কৰি লাইটমেন কেমেৰা পাৰ্চন মেকআপ আৰ্টিষ্টলৈকে কোনোবাই যদি 30,000 কোনোবাই 60,000 কোনোবাই 1 লাখ কোনোবাই 2 লাখ 3 লাখ 10 লাখ এইদৰে বিনিয়োগ কৰিছে সেই সকলো ধন এতিয়া পানীত পৰিছে এটা তাৎপৰ্যপূৰ্ণভাৱে শেহতীয়া বহু তথ্য পোহৰলৈ আহিছে এইগৰাকী চুমি বৰাৰ এগৰাকী অসমৰ সংগীত জগতৰ জনপ্ৰিয় গায়কৰ সৈতে সঘন আজা আছিল বা উঠা বহা আছিল তেওঁ পৰিয়ালৰ সৈতে ভাল যদিও নুনমাটি ভেটাপৰাত বিলাসী অট্টালিকাৰ গৰাকী ফ্লেটৰ গৰাকী এগৰাকী চুমি বৰা তথাপিও কিন্তু এই গায়ক গৰাকীৰ ঘৰতে প্ৰায় নৈশ যাপন কৰিছিল তেওঁৰ স্বামী তাৰ্কিক বৰাৰ সৈতে চুমি বৰাই এটা সেই গায়ক গৰাকীও তদন্তৰ আওতলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে কালিৰ দিনটোলৈকে আৰক্ষীয়ে যি কল হিষ্ট্ৰী সেই হিষ্ট্ৰী পৰীক্ষা কৰিছে চুমি বৰাৰ ৱেডিঙলৈ যোৱা সকলো তাৰকা দীপলিনা ডেকা যতীন বৰা গৈছিল নৱনীতা শৰ্মা গৈছিল দীক্ষু গৈছিল বিজয়তা পাটগিৰি গৈছিল কোন নাছিল এইখন ৱেডিঙত তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যদিও কোৱা হৈছে যে এই ডেষ্টিনেশ্যন ৱেডিঙত মাত্ৰ 2 কোটি টকা ব্যয় কৰা হৈছিল সেয়া নহয় কিয়নো আপুনি জানি আচৰিত হ'ব এখন বিশেষ বিমান ভাড়া কৰি লৈ যোৱা হৈছিল 108 গৰাকী লোকক 1.5 কোটি টকাৰ গহনাই নহয় মই যদি তথ্য দিবলৈ যাওঁ সেই বিমানখনত এজন লোকৰ বাবদ যদি 40,000 টকাকৈ খৰচ হৈছিল তেনেহলে সেই বিমানখন লৈ যোৱাৰ বাবতে বৃহৎ পৰিমাণৰ ধন ব্যয় হৈছিল তাতো এটা কথা আছে যিখন পঞ্চতাৰকাযুক্ত বিলাসী ৰিজৰ্টত এই ডেষ্টিনেশ্যন ৱেডিং সম্পন্ন হৈছিল তাৰ কাষত নৌকা বিহাৰৰ ব্যৱস্থা কৰি দিছিল প্ৰতিগৰাকী আমন্ত্ৰিত অতিথিক এই আমন্ত্ৰিত অতিথিসকলৰ মাজত নগণ্য সংখ্যক আছিল তেওঁৰ আত্মীয় বাকী সকলো আছিল অসমীয়া চলচ্চিত্ৰ বা সংগীত জগতৰ চেলিব্ৰিটি এই সকলোৱে নিশা নৌকা বিহাৰ কৰাৰ নামত অতিৰিক্ত ভাড়া দিবলগীয়া হৈছিল ৰিজৰ্টখনত অৰ্থাৎ যদিও কোৱা হৈছে আৰু তাৎপৰ্যপূৰ্ণ কথাটোৱে হৈছে যে চুমি বৰাই ডেষ্টিনেশ্যন ৱেডিঙৰ দিনা যিযোৰ সাজ পৰিধান কৰিছিল সেই সাজযোৰৰ দাম আছিল 18 লাখ টকা 18 লাখ টকীয়া সাজ পৰিধান কৰি ডেষ্টিনেশ্যন ৱেডিঙত ভাগ লৈছিল চুমি বৰাই গতিকে ভাবক কিমান পৰিমাণৰ ধন আসলতে হৰাত হৈছিল অসমীয়া জনতাৰ ধন এইসমূহ ধন আসলতে ডেষ্টিনেশ্যন ৱেডিঙৰ নামত লগোৱা হৈছিল কেৱল ডেষ্টিনেশ্যন ৱেডিঙেই নহয় বিশাল ফুকনৰ আছে ইখনৰ পাছত সিখনকৈ বিলাসী গাড়ী ইটোৰ পাছত সিটোকৈ বিলাসী অট্টালিকা চাওক ইতিমধ্যে কৈছোঁ 1 টকা 2 টকা নহয় প্ৰায় 2000 কোটি টকাৰ প্ৰবঞ্চনাৰ এখন ভয়ংকৰ অভিযোগ বৰ্তমান উত্থাপন হৈছে সঁচাকৈ যদি 2000 কোটি টকা যি প্ৰবঞ্চনা সেয়া সত্য প্ৰমাণিত হয় নিশ্চয়কৈ এই গোচৰ ইডি পৰ্যন্ত যাব পাৰে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে হয়তো এই গোচৰটোৰ যি তদন্ত সেয়া তদন্ত চলাব পাৰে তেতিয়া দুই ধৰণৰ
দুইটা এংগুলৰ জৰিয়তে এই তদন্ত আগুৱাব আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে একাংশ লোকক প্ৰলোভন দি পেলাই আচলতে টকা সংগ্ৰহ কৰা হৈছিল আৰু দ্বিতীয় কথা এখন ডেষ্টিনেশ্যন ৱেডিং 2 কোটি টকা ব্যয় সাপেক্ষে পাতি অহাৰ পাছত মাত্ৰ কেইটামান মাহ যোৱাৰ পাছতে চুমি বৰাই নুনমাটি আৰু ভেটাপৰাত ফ্লেট ক্ৰয় কৰিবলৈ ইমান পৰিমাণৰ ধন প্ৰায় এটা ফ্লেটত যদি 60 লাখকৈও আমি ধৰোঁ 1 কোটি 20 লাখ টকা অতিৰিক্ত ক'ৰ পৰা লাভ কৰিলে সেয়াও কিন্তু এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন এই আলাউদ্দিনৰ বন্তি গছ যে বিশাল ফুকনে আছিল সেই কথা এই মুহূৰ্তত স্পষ্ট হৈ পৰিছে তদন্ত কেইবাটাও এংগুলৰ মাজেৰে আগবাঢ়িছে আৰু মই বাৰে বাৰে উল্লেখ কৰিব বিচাৰিছোঁ আগ পাছ নুগুনি মাত্ৰ 2 টকামান টকাৰ লোভত কেইবাজনো ইউটিউবাৰ ব্লগাৰে স্বপ্ননীল দাসকে হওক দীপাংকৰ বৰ্মনকে হওক বিশাল ফুকনকে হওক প্ৰমোট কৰিছিল তেওঁলোকো কিন্তু তদন্তৰ আওতালৈ যে আহিব সেই কথা এই মুহূৰ্তত স্পষ্ট হৈ পৰিছে আপুনি যদিও চুমি বৰাৰ নাম লৈছে কেৱল চুমি বৰাই নহয় মই বাৰে বাৰে উল্লেখ কৰিব বিচাৰিছোঁ অসমৰ যি অভিনয় জগত চলচ্চিত্ৰ জগত আৰু সংগীত জগতৰ কেইবাগৰাকীও মহিৰো কেইবাগৰাকী দিগ্গজ অভিনেতা অভিনেত্ৰী গায়ক আৰু গায়িকা তদন্তৰ আওতালৈ আহিব তেওঁলোকে বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰিছিল বিশাল ফুকনৰ এই আচলতে যি প্ৰবঞ্চনাৰ জাল এই জালখনত ভৰি দিছিল আৰু ডিব্ৰুগড় আৰু গুৱাহাটীত যি আচলতে বিলাসী ফ্লেট আছে বিশাল ফুকনৰ সেই ফ্লেটসমূহত বৰ্তমান তদন্ত চলি আছে খন্তে সময়ৰ পূৰ্বে 2টা বেগ উদ্ধাৰ কৰিছে সন্দেহ প্ৰকাশ কৰা হৈছে এই 2টা বেগতো হয়তো টকা থাকিব পাৰে কিন্তু কি আছে এই পৰ্যন্ত আৰক্ষীৰ তৰফৰ পৰা আচলতে জনোৱা হোৱা নাই কিন্তু আটাইতকৈ শেহতীয়া আপডেট যদি মই আপোনাক দিওঁ এইটোৱে সত্য যে চুমি বৰাৰ ফোনটো ছুইচ অফ হোৱাৰ যি শেষ লোকেশ্যন সেই লোকেশ্যন অসমৰ এগৰাকী জনপ্ৰিয় সংগীত শিল্পীৰ গায়কৰ পত্নীৰ লোকেশ্যনৰ সৈতে মেটচ হৈছে অৰ্থাৎ মোৰ 17 লাখ গৈছে এবাৰতে 17 লাখ যোৱা নাই 1.5 লাখ 2 লাখ এনেকৈ টোটেল 17 লাখ গৈছে মই 17 লাখ টকাটো বিচাৰি তেওঁৰ অফিচলৈকেও গৈছিলোঁ মই যে মোৰ ইমান টকা লছ খোৱালে আপুনি মোক পইচাটো দি দিয়ক কাৰণ আপোনাৰ কাৰণে মই লছ হৈছিল মোৰ লছ হ'ল তেতিয়া তেওঁ মই অকণমান হুলস্থুলটো কৰিমেই চিঞৰ বাখৰ মানে অভদ্ৰামী নহয় মই অকণমান কথাবিলাক কৈছিলোঁ আৰু তেতিয়া তেওঁ মোক কৈছিলে তেওঁৰ ট্ৰেডিং কৰা যিটো ৰুম আছে তাৰ ৰুমলৈকে মাতি নি কৈছিলে যে আপুনি চিঞৰ বাখৰ কৰিব নালাগে মোৰ ভাইটিও আছিলে যে আপুনি হুলস্থুল কৰিব নালাগে আপোনাৰ হাতত যদি 1 কোটি টকা কেপিটেল আছে এতিয়াও আপুনি 10 লাখ টকা এটা মোক দিয়ক মই সেইটো ডিপ্লয় কৰি আপোনাৰ 17 লাখ টকাৰ লছটো মই ৰিকভাৰী কৰি দিম এইটো এটা স্কেম লছ ৰিকভাৰী কৰি দিয়া গ্যাৰাণ্টেড ৰিটাৰ্ণ দিয়াটো সেবিৰ ৰুল মতে নোৱাৰে তেতিয়া মই কৈছোঁ যে মই আৰু এই জালত ভৰি নিদিওঁ আপুনি মোক 17 লাখ টকাটো দিয়ক সিমানখিনিয়ে তেওঁৰ লগত বাক বিতণ্ডা হৈছিল টকাটো কি হৈছিল তেওঁৰ দদায়েক মানৱেন্দ্ৰ দাস তেওঁ কৈছিলে যে তুমি আৰু চিঞৰ বাখৰ কৰিব নালাগে আমি ব্যৱস্থা এটা চলিউশ্যন এটা উলিয়াম আৰু লছটো ৰিকভাৰী কৰি দিম এইখিনি এৰেজ যোৱাৰ 4-5 দিনমান আগৰ কথা আৰু সেইটো মই ভিডিঅ' আছিলে আমাৰ তাতে আমি ভিডিঅ' ৰিলিজ কৰি দিছোঁ আৰু তেওঁৰ 1000 কৰোৰ তেওঁৰ টকা তেওঁ কৈছে তেওঁৰ 1000 কৰোৰ টকা আছে বুলি তেওঁ নিজে কৈছে 1000 কোটি টকা আছে বুলি আৰু পাৰ্চেণ্ট হিচাপত তেওঁতো নিজে কৈছে যে এনেকৈ কৰক জিৰ'ধাপ মানে 1 লাখ টকা লগালে আপুনি 9000 টকা দিনত প্ৰফিট হ'ব 30 পইণ্ট খাম ডেট মিনছ 9% পাৰ ডে মাহত 1,80,000 টকা প্ৰফিট হ'ব এইবিলাকৰ 2023 চনৰ আগষ্ট মাহৰ যিটো ক্লাছৰ ভিডিঅ' আছিলে 20 দিনৰ সেই ভিডিঅ' অসম আৰক্ষীয়ে মই অনুৰোধ জনাম অসম আৰক্ষীক তেওঁলোকে যদি তেওঁৰ কম্পিউটাৰত এইবিলাক চেক কৰে সেই ভিডিঅ'বিলাক পাব আৰু তাতে এওঁ কোৱা কথাখিনি পাব মই যিমানখিনি কথা কৈছোঁ তাৰ এটাও ইফাল সিফাল নাপায় যিমানখিনি কথা চিষ্টেমত ষ্টপ লছ লগাব নালাগে আৰু কিমান এক্সপেক্টেড ৰিটাৰ্ণ পাব 1 লাখ টকা লগালে মাহত 1,80,000 টকা পাব এইবিলাক যেতিয়া মই ইনকাম কৰিছোঁ তোমালোকে কিয় নোৱাৰিবা বুলি যদি কৈছে তেতিয়া ফ'ল' কৰিছোঁ ডেফিনেটলি সেইটোৱে আৰু আপুনি ইউটিউবাৰৰ জৰিয়তে হেৰি হৈছে নেকি এই ভাস্কৰ দত্ত নামৰ যিজন ইউটিউবাৰ আছিলে তেওঁৰ জৰিয়তে মই গৈছিলোঁ আৰু ভাস্কৰ দত্তক মই মাজতে ফোনো কৰিছিলোঁ আজি 20 দিনমান আগত মই ক'লোঁ যে আপুনি আপোনাৰ ভিডিঅ' চাই মই তেওঁৰ তাতে গ'লোঁ আপুনি মাতিছিলে যে আহক আপোনালোকে ইয়াত জড়িত হওক এইজনে ইনকাম কৰিছে আপোনালোকেও পাৰিব এতিয়াতো মই ইমান টকা লছ খালোঁ ডুবালে আৰু গতিকে আপুনি আহক মই আপোনাৰ জৰিয়তে মই এইটো এটা মই অসমৰ মানুহক জনাওঁ যে এইটো এটা স্কেম হয় ইয়াতে ভৰি নিদিব আপোনালোকে মই নিজে লছ খালোঁ তেতিয়া তেওঁ কৈছিলে যে মই পেইড প্ৰমোশ্যন লওঁ পইচা দিবলৈ মই কিমান লাগিব কৈছে আপুনি 10,000 দিলে হ'ব মই হ'ব বুলি কৈছোঁ আৰু ক'লে পিছত গৈ মই ক'লে যে এইটো স্বপ্ননীলৰহে কথা ক'ম কিন্তু তেতিয়া কৈছে নাই মই স্বপ্ননীলৰ কথা মই নকওঁ কাৰণ তাৰ পৰা মই পইচা লৈ তাক প্ৰমোশ্যন কৰি তাক ময়ে উঠাইছোঁ এতিয়া মোৰ চেনেলত মই কেনেকৈ তাৰ বিষয়ে বেয়াকৈ কওঁ এইটো ভাস্কৰ দত্তই মোক কৈছে তাৰপিছত তেওঁ মোক আৰু ফোনে নকৰিলে আৰু মই ফোন কৰোঁতে তেওঁ নুঠালে ফোন এইটো একাংশ আহিছে যিসকলে তেখেতক নিৰ্দোষী বুলি কৈছে ক'ব পাৰে তেওঁলোকে মোৰ ক্ষেত্ৰতো মই কৈছোঁ তেওঁলোকে প্ৰফিট যদি হৈছে যদি তেওঁৰ তাত শিকি পেলাই প্ৰফিট হৈছে তেওঁলোকে জিৰ'ধা অ'পেন কৰি PNLটো দেখুৱাওক কিডনীটো বেচিবলৈ বাকী আছে তেওঁলোকৰ বাকী চব বিক্ৰী হৈ গৈছে মই জানো নহয় কিডনীটো বেচিবলৈ বাকী আছে আৰু আদাৰৱাইজ এনেকুৱা হ'ব পাৰে কিছুমানে 50,000 1 লাখ টকা কোৰ্চ ফিজ দি দিছে এতিয়া এওঁ জেলত গ'লে কোৰ্চ ফিজটো ঘূৰাই নাপাব যেতিয়া চৰকাৰেতো কিবা এটা তদন্তৰ খাতিৰত এইবিলাক
নিজৰ হেফাজতত যেতিয়া ল'ব নাপাব বা কিছুমানে ইনভেষ্ট কৰিছিলে মইতো শুনিবলৈ পাইছোঁ কোনোবাই 24 লাখ 20 লাখ টকা দিছিলে তেনেকুৱা 100 কোটি টকা দিয়াও মানুহ আছে নহ'লে তেওঁ ইমান 1000 কোটি টকা পায় ক'ত 20 বছৰীয়া 25 বছৰীয়া ল'ৰাজনে সেইবিলাক মানুহৰ পইচা মাৰা যোৱাৰ ভয়ত এইটো কৈছে তেওঁলোকৰ কথা সেইটো ব্যক্তিগত কথা নহ'লে আপোনালোকে তেওঁলোকক সুধিব যে আপোনালোকে যে প্ৰফিটেবল হৈছে আপোনালোকৰ প্ৰফিট এণ্ড লছ ষ্টেটমেণ্টটো দেখুৱাওকচোন লাইভত চাই লওঁ এবাৰ এতিয়া মই বেলেগৰ কথা নকওঁ মোৰতো মই কৈছোঁ আৰু মোৰ তাত এখন চাৰ্টিফিকেট আছে চাৰ্টিফিকেটখন দিয়কচোন তেওঁ এখন চাৰ্টিফিকেট দিছে শিক্ষক বোলে বহুত জ্ঞানী মানুহ এখন চাৰ্টিফিকেট নহয় বুলি কয় নহয় যদি চাৰ্টিফিকেট বুলি লিখা আছে চাৰ্টিফিকেট বুলি লিখি দিছে নে কওক এইখন চাৰ্টিফিকেট নহয় মই কি বুলি ক'ম স্বপ্ননীল দাস এইটো স্বপ্ননীল দাসৰ ছিগনেচাৰ হয় 16/12/2023 সেবি ৰেজিষ্টাৰ্ড নাম্বাৰ নাই তেওঁ এইবিলাক টোটেলি স্কেম এইবিলাক স্কেম ইয়াত এইটো বহুত ডাঙৰ আৰু ব্লেক ষ্টন নামৰ যিটো এপৰ জৰিয়তে অসমৰ পৰা বহুত কোটি টকা লুটি নিছিলে সেইটোত স্বপ্ননীল দাস জড়িত থকাৰ মোৰ সন্দেহ হৈছে আৰু ভালুকেইটা ট্ৰেডিং এপত জড়িত আছে গতিকে এইটো ভালকৈ তদন্ত কৰিলে ওলাই পৰিব এইটো মোৰ চবকে দিয়ে নেকি চবকে দিছে মানে ক'ত দিছিলে এইটো তেওঁ গ্ৰীণউড ৰিচৰ্টত খানাপাৰা গ্ৰীণউড ৰিচৰ্টত এখন ইভেণ্ট পাতিছিলে মানে গেট টুগেডাৰ তাতে তেওঁ কি কৰিছে তাতেও বেপাৰ খুলিছে আমাৰ পৰা 3500 টকা লৈছে আমাকে খুৱাইছে আমাৰ পইচাৰে নাম লৈছে তেওঁৰ তাতে এই যিমানজন মেম্বাৰ গৈছিলে চবকে তেওঁ এই চাৰ্টিফিকেট দিছে আজি কোনোবাই নাই বুলি ক'ব পাৰে কিন্তু মোৰ আছে এইটো মই জেৰক্স কপি কিন্তু অৰিজিনেল আছে মোৰ তাতে গতিকে মোক দিছে আৰু বেলেগকো দিয়া মই দেখিছোঁ কোনোবাই নাই বুলি ক'ব পাৰে কিন্তু মোৰটো মই দেখুৱাই দিছোঁ গতিকে এইটো সেবিত ময়ো কমপ্লেইন কৰিম এতিয়া সেবিৰ ৰেজিষ্টাৰ্ড নোহোৱাকৈ টিপছ দিব নোৱাৰে তেওঁ হোৱাটছআপ গ্ৰুপ এটা আছে ক'লো নেকি আপোনালোক সেইটোৰ জৰিয়তে টিপছ দিয়ে TFL লাইভ ট্ৰেডিং বেটছ বুলি আছে তাতে তেওঁ টিপছ দিয়ে সেই টিপছত বহুতৰ লছ হৈছে মোৰো লছ হৈছে আৰু এটা জনতা ট্ৰেণ্ড নামৰ টেলিগ্ৰাম চেনেল আছে জনতা ট্ৰেণ্ড তেওঁৰ যিজন সহযোগী দেৱব্ৰত বৰগোহাঁই জুই তেওঁকো তদন্তৰ আঁতৰলৈ আনিব লাগে তেওঁ কি কৰিছে তেওঁ এদিন এটা ভিডিঅ' যোগে আমাক জইন কৰাই জুম ক্লাছত তেওঁ জনাইছে যে মোৰ এইটো জনতা ট্ৰেণ্ড নামৰ টেলিগ্ৰাম চেনেল মই বনাইছোঁ ইয়াতে মই টিপছ দিওঁ টিপছবিলাক কি কৈছে তেওঁ কৈছে যে 1000টা ইণ্ডিয়াত ষ্টক মাৰ্কেটত টিপছ দিয়া চেনেল হেক কৰিছে তেওঁ কোডিঙৰ জৰিয়তে তেওঁ বোলে ছফ্টৱেৰ ডেভেলপাৰ হয় কোডিং কৰি তেওঁ হেক কৰি পেলাই সেই 1000টা চেনেলত কিমান মানুহ জড়িত হৈ আছে এইটো তেওঁ জানিছে যে 5 কোটি মানুহ তেওঁ কৈছে 5 কোটি মানুহৰ ভিউটো কেনেকুৱা তাততো গ্ৰুপবিলাকত টিপছবিলাকত থাকে যে মাৰ্কেট কল যাব নে পুট যাব কল মানে হ'ল ওপৰত যাব আৰু পুট মানে তলত যাব বিয়াৰি যাব তেওঁ সেই ভিউটো লৈ 5 কোটি মানুহে ওপৰত যোৱাৰ ভিউ লৈছে নে তলত যোৱাৰ লৈছে সেইটো হেক কৰি তেওঁৰ জনতা ট্ৰেণ্ডত তেওঁ আপডেট দিয়ে জনতা ট্ৰেণ্ডত ইয়াতে টেলিগ্ৰাম চেনেলটো আছে সেই জনতা ট্ৰেণ্ডত তেওঁ মানে টিপছটো এনেকুৱা হিচাপত নহয় যে কল হিচাপত নিদিয়ে তেওঁ এটা টেকনিকেলি মানুহক ফচোৱা ধান্দাতে কৰিছে তেওঁ টিপাৰ 10 বুলি লিখে এইটো টিপাৰ 10 জনতা ট্ৰেণ্ড টিপাৰ 10 বুলি দিয়ে তেওঁ আমাক বুজাই দিছে চাওক এনেইতো মানুহে বুজি নাপায় টিপাৰ 10 মানে কি বুজি নাপায় তেওঁ এই ভিডিঅ'টো মোৰ তাত আছে মই অসম আৰক্ষীক দিছোঁ এতিয়া এই ভিডিঅ'টো তেওঁ টিপাৰ 10ত কৈছে টিপাৰ 10 মানে হ'ল এই টিপছবিলাকৰ মই ট্ৰেণ্ডটো মই বুজাওঁ এই টিপছালাবিলাকৰ গতিকে মই ইয়াত টিপাৰ 10 0 দিম মানে মাৰ্কেটখন নিউট্ৰেল ছাইডৱেজ মাৰ্কেটখন এটা ৰেঞ্জৰ ভিতৰত থাকে আৰু টিপাৰ 10 যদি আমি 1ৰ ফালে গৈ থাকোঁ প্লাছ হৈ গৈ থাকে 1 2 3 4 মাৰ্কেটখন আপ গৈ আছে আপোনালোকে বুজিব যে মই যেতিয়া দিম তেতিয়া জানিব যে মাৰ্কেট ওপৰত যাব মানে 5 কোটি মানুহৰ ভিউ 5 কোটি মানুহক তেওঁ হেক কৰি লৈছে আৰু যদি মই 1ৰ পৰা মাইনাছত গৈ থাকোঁ -1 -2 -5 তেতিয়া মাৰ্কেটখন নেগেটিভ গৈ আছে কিন্তু তেওঁ যিমান দিয়ে এইবিলাক চব ফেইল এইবিলাক সেবিৰ ৰুল মতেতো অবৈধ আৰু তেওঁ হেক কৰিছে সেইটো আৰু অবৈধ তেওঁ বাচিবৰ কাৰণে ইমান ধূৰ ইহঁত স্বপ্ননীল দাস প্ৰবঞ্চক আৰু জুই দেৱব্ৰত মানৱেন্দ্ৰ দাস তেওঁলোক ইমানে ধূৰ ধৰিব নোৱাৰাকৈ এইবিলাক কাম কৰে এই চাওক টিপাৰ 10 বুলি দিছে এতিয়া সেই ভিডিঅ'টো মই দিম আপোনালোকে পিছত পাব তেওঁ নিজে কৈছে টিপাৰ 10 মই এনেকৈ দিছোঁ মানে এইটো এতিয়া আজি মই ধৰিব যাওঁতে কৈছে আমিতো তোমাক টিপছ দিয়া নাই যে এইটো কি দিছে তুমি ইমানে বদমাচি কৰি কেনে তুমি কাৰোবাৰ চলাই আছা নেকি এতিয়া সেইকাৰণে আজি জালত পৰিল এই টিপছখিনি আপোনালোকক কেতিয়া কোন সময়ত দিছিল এই 9:15 পৰা 3:30টাৰ ভিতৰত এই টাইমবিলাক আছে মাৰ্কেট খোলাৰ সময়ত তেখেতে টিপছবিলাক দি থাকে না মাৰ্কেট খোলাৰ সময়ত 9:15 পৰা 3:30টাৰ ভিতৰতে মই আপোনাক দেখুৱাই দিওঁ টাইমটো 9:15 পৰা 3:30টাৰ ভিতৰতে চাওক এয়া আপুনি চাওক 3:15 2:43 2:43 2:07 8:15 মাৰ্কেট টাইমত টিপছটো মাৰ্কেট টাইমতে দিব মাৰ্কেট অভাৰ পিছত দিলে কাম নাই সেইটোৱে এতিয়া অসম আৰক্ষী মোৰ পৰা যিখিনি তথ্য বিচাৰিছে মই দিছোঁ লিখিতভাৱে দিছোঁ আৰু লাগিলে মই সহযোগ কৰিম বুলি কৈছোঁ আৰু এনেকুৱা বহুত আছে যিসকলে বহুত আছে মই এতিয়া মই জনাত চাওক মোক যিসকলে নাম কৈছে মই এতিয়া তেওঁলোকৰ নাম ক'ম কিন্তু তেওঁলোকে নাম নক'ব এজন যিটো ইউটিউব পডকাষ্ট চেনেলত গৈ তেওঁ নিজৰ 3 লাখ টকীয়া ঘড়ী দেখাইছিল 3.5 লাখ টকীয়া তেওঁৰ 1 কোটি টকীয়া 2 কোটি টকীয়া গাড়ী দেখাইছিল সেই পডকাষ্ট চেনেলৰ মালিক
নিজে স্বপ্ননীল দাসৰ তাত ক্লাছ লৈ 4 মাহ লাইভ ট্ৰেডিং ক্লাছ লৈ 4 লাখ টকা লছ খাইছে আৰু সেয়া মোক কৈছে ফোনত এতিয়া মই ক'লে তেওঁ নাম নক'ব অস্বীকাৰ কৰিব পাৰে কিন্তু সেই মানুহজনে কিয় কৈছিলে মোক তেওঁতো এনে কোৱা নাই তেওঁ মোক কৈছে এনেকুৱা বহুতে মোক কৈছিলে কিন্তু আজি ওলাই নাহিলে তেওঁলোকৰ কথা ভাবি আছে পইচা পাম পইচাটো কোনো কাৰণত নাপায় পইচা চাওক মই কেনে কম পইচা এও পইচাটো প্ৰপাৰ্টি কিনিছে কিবা কিনিছে এইটো যেনিবা এতিয়া আৰক্ষীৰ কব্জাত আছে আমি নিজৰ ফালৰ পৰা কৈছো যে যোৱা তোমালোকে গৈ আৰক্ষীক তোমালোকে নিজে ধৰা দিয়া কিবা যদি আছে কোৱা তোমালোকে কোঅপাৰেট কৰা সেইখিনি কথা আমি নিজে কৈছো আৰু তেতিয়া আমি গম নাপাওঁ যে তেওঁলোকে আৰক্ষী কৰা নাই আৰু ইমান মইতো কালি দিনৰ এটা সময়লৈকে মই ফোনটো এইকাৰণে অফ কৰি থৈ দিছো মই ৱাইফাই অন কৰি থৈছো কাৰণ মোৰ ইমান মেণ্টেলি মই ডিষ্টাৰ্ব হৈ গৈছো আৰু মই বহুত মানে ভিতৰত মই আঘাত পাইছো যে এনেকুৱা মানুহ টিভি স্ক্ৰীণত ইমান বেয়াকে অহাৰ পিছত এই মানুহবিলাক আমাৰ লগত জড়িত হৈ আছিলে আমাৰ ঘৰলৈ আহিছে আৰু মই কেতিয়াও নাৰাখিলোহেঁতেন গম নাপালে যদি মোক তাৰ্কিক বৰাই যদি নকৰিলেহেঁতেন যে বা আমি এনেকে তাইৰ মনচন বেয়া আমি যাব বিচাৰিছো মই কেতিয়াও আহিব নিদিলোহেঁতেন তাৰ্কিক বৰাৰ বহু সম্পত্তিৰ তথ্য ওলাইছে মই আজিহে এতিয়া অলপ আগতে মোৰ এজনী বান্ধৱীয়ে মোক ফোন কৰি কৈছে এনেকে বহুত সম্পত্তি ওলাইছে মই আজিহে গম পাইছো কাৰণ তাৰ্কিক বৰাক মই বহুত বছৰৰ পৰা একেলগে আমি কাম কৰিছো কিন্তু মই জানা নাছিলো যে তাৰ্কিক বৰাইও এনেকুৱা ইমান ধনী মানুহ কাৰণ তাৰ্কিক বৰাৰ ঘৰতো গৈছো কিন্তু তাৰ্কিক বৰাৰ তেনেকুৱা এটা ঘৰ মানে চিম্পল গুৱাহাটীৰ ঘৰ এটা দেখিছো তাৰে পিছত তাৰ্কিক বৰাই চিম্পলকে থকা ল'ৰা এটা দেখিছো কাম কৰোতে সদায় আমি যেতিয়া ফটোগ্ৰাফিৰ কাম কৰিব যাওঁ ৱেডিং কৰিব যাওঁ একে তাৰ টিমত বহুত ল'ৰা থাকে তেনেকে আমি কাম কৰিছো আৰু ভিতৰৰ বস্তুবিলাক মই দিক্সুৱে চাবলৈ কেতিয়াও নাযাওঁ আৰু হয় আমাৰ এইটো ভুল হৈছে ইমান ডাঙৰ এটা ক্ৰাইম কৰি যোৱা মানুহক লগত আমি একেলগ হৈছিলো কিন্তু এইটো নহয় যে সুমি বৰা এতিয়া সামাজিক ছোৱালী আজি 2 বছৰত বহুত মিউজিক ভিডিঅ' কৰিছো কিন্তু সেই মিউজিক ভিডিঅ' বিলাকত বিভিন্ন কণ্ঠশিল্পীৰ মিউজিক ভিডিঅ' আছে গতিকে এতিয়া সবেইতো তাইৰ লগত কাম কৰিছে নকৰাকেতো কোনো নাই বিভিন্ন অভিনেতা অভিনেত্ৰীও কাম কৰিছে গতিকে তেওঁলোকে জানিছিল নেকি তেওঁলোক তেনেকুৱা বুলি তেনেকে ময়ো নাজানো কাৰণ ময়ো মেকআপহে কৰো তাৰমানে তাৰ মাজতে বহু ট্ৰেডিঙৰ কথাটো আলোচনা হৈছিল নেকি বা কাৰোবাক পইচা ইনভেষ্ট কৰাৰ কথা সেইবিলাক কথা মই নাপাতো আৰু মই নিজেও পইচা জমা কৰাও মানুহ নহয় আৰু পইচা পাতিৰ কথা মই ইমান নাজানো পইচা লৈ মই ইমান ক্ৰেজি নহয় হলে মই বিভিন্ন ধৰণে সিহঁতক দেখি ময়ো তেনেকে মই লাইফষ্টাইল কটাব পাৰিলোহেঁতেন মই বহুত দিন পূৰ্বৰ কথাবোৰ দিক্ষুদা ঘৰত নাছিলে নলবাৰীৰ সেই সংগীতানুষ্ঠানত আছিলে আপুনি দেখিছিলে তেওঁলোকক মানসিকভাৱে কি ধৰণৰ তেওঁলোকৰ সুমিয়েতো বহুত কান্দি আছিলে তাৰ্কিকে বুজাই আছিলে কিন্তু সিহঁতে কথা পাতি আছিলে আৰু মোক বাৰে বাৰে কৈছে বিজিবা বিশাল বাচি যাব ন মই একো কৰা নাই যেতিয়া সিটো বাচি যাব অচিন্তা আছিলে বিশালক লৈ চিন্তা আৰু মই ইমান আচলতে মই নিজে সিহঁতে কি কথা পাতিছে মই ইমান ইনভলভ হ'ব বিচৰা নাছিলো 2.5 বছৰমানৰ আগতে সেই ভাস্কৰ ভূষণ বৰুৱা আমাৰ ঠিক ঘৰৰ ভাইটি সম্বন্ধীয় তেখেতক আমি ট্ৰেডিঙত পইচা লগাম বুলি ক'লে কিছু পইচা বিচাৰিলে মই 2 লাখ টকা দিছিলোঁ কিন্তু 2 লাখ টকা দিয়াৰ পাছত মোক 8%কে মাত্ৰ দুটা কিস্তি দিলে দুটা কিস্তি দিয়াৰ পাছত তেওঁলৈ ফোন কৰিলোঁ ফোন কৰোঁতে তেওঁ ফোন ৰিচিভ নকৰে তাৰপৰা ফোনবিলাক অফ কৰিবলৈ ল'লে লাহে লাহে আজি দুটা কিস্তি পোৱাৰ পাছত আজি 2.5 বছৰে আমি কোনো পইচা পোৱা নাই আৰু তেওঁৰ লগত কোনো যোগাযোগ নাই তেওঁ ইতিমধ্যে ঘৰতো নাই ক'ত আছে আমি সেইটো নাজানো কি কৈছিলে প্ৰথম অৱস্থাত আপোনালোকক কি কৈছিলে তেওঁ প্ৰথম অৱস্থাত কৈছিলে যে শ্বেয়াৰ মাৰ্কেটত লগাব 8% আমাক দি যাব প্ৰত্যেক মাহে কিন্তু সেইটো মতে আমি প্ৰায় গোটেই ল'ৰাখিনি মিলি 10 কোটি মান টকা তেওঁক দিয়া হ'ল 10 কোটি মান দিয়াৰ পাছত আজিৰ তাৰিখতো তেওঁ কোনো নাই আৰু ঘৰলৈ গ'লেও মানুহক বেয়া ব্যৱহাৰ কৰে বুলি আমি শুনিছোঁ অৱশ্যে মই যোৱা নাছিলোঁ আমাৰ সতীৰ্থসকল তালৈ গৈছিলে যাওঁতে তেওঁলোকৰ ঘৰৰ মানুহে যথেষ্ট বেয়া ব্যৱহাৰ কৰে আৰু তেনেধৰণে চলি আছে এতিয়া আজি 2 বছৰ আগতে দিছিল তাক আৰু মোৰ ভাইটিয়ে হয় একচুৱেলি বংশ ল'ৰা আৰু সি এবাৰ মোক তাৰ যোনটো লাভ সেইটো দিলে আৰু তাৰপিছত মই তাক দেখা নাপালোঁ ক'ত গ'ল সি এতিয়া বৰ্তমান ঘৰলৈ গ'লে সিহঁতে আমাক তিৰস্কাৰ কৰে মুঠতে ভিডিঅ' কৰে কিবা কিবি কৰে এতিয়া বৰ্তমান সি ক'ত আছে আমি গম নাপাওঁ ফোন চুইচ অফ ফোন মেছেজ একো নিদিয়ে সি এপ্লাই একো আমি খেতি কৰা ল'ৰা আমাৰ বিজনেছ কৰা ল'ৰা আমি আমাৰ যিকেইটা টকা আমাৰ একদম কষ্ট ধন এই পইচাকেইটা যাতে আমি সোনকালে ঘূৰাই পাওঁ আৰু মানুহটোক সোনকালে আমাৰ ইয়াত পুলিচে আমাক আইনৰ সহায়ত তাকে লৈ নাজানে সেইটোকে বিচাৰোঁ আমি ইতিমধ্যে গম পাইছোঁ যে আপোনাৰ প্ৰায় 7 লাখ টকা আপুনি তাত ইনভেষ্ট কৰিছিলে কওকচোন প্ৰথমত কেনেধৰণে আৰম্ভ হৈছিলে 7 লাখ টকা তাক দিয়া হ'ল তাৰ ককায়েকৰ থ্ৰুৱেদি তাৰ লগত ইমান চিনাকি নাছিলে তাৰপিছত সি 4টামান কিস্তি দিলে মানে ইণ্টাৰেষ্ট হিচাপে যিটো 8% দিয়ে তাৰপিছৰ পৰা এতিয়া ফোন কৰিলেও ফোন ৰিচিভ নকৰে আৰু মানুহো নাই একো খা খবৰ নাই এতিয়া
1.5 বছৰমান হৈ গ'ল। আপুনি প্ৰথম অৱস্থাত কিমান তেনেধৰণে ঘূৰাই দিছিলে আপোনালোক পইচা? 3টামান কিস্তি দিছিলে। কি কৈছিলে প্ৰথমতে, কেনেধৰণে আপোনালোকক লোভ দিছিলে? 8%কে লাখ টকাত 8%কে দিয়া কথা আছিলে, তেনেকে দি আছিলে। 3টামান মাহ দিয়াৰ পিছৰ পৰা এতিয়াও কোনো খা খবৰ নাই, ফোন কৰিলেও ফোন নধৰে। আপুনি সেই টকাখিনি প্ৰায় 7 লাখ টকা আপুনি ইনভেষ্ট কৰিছিলে, ক'ৰ পৰা আপুনি দিছিলে? মই বেংকৰ লোন লৈ পেলাই দিছিলোঁ। এতিয়া লোন কেনেকৈ মাৰিছে? লোন এতিয়া নিজে কষ্ট কৰি খেতি কৰি পেলাই মাৰিবলগীয়া হৈছে। লোন লৈ পেলাই আপুনি 7 লাখ টকা দিছে? হয়। এতিয়া যথেষ্ট অসুবিধা, বহুত অসুবিধা হৈছে। এতিয়া কি আহ্বান জনাব? আমি যেনে তেনে পইচা কেইটকা ঘূৰাই পাওঁ সেইটোৱে বিচাৰিছোঁ। ইতিমধ্যে পলাতক অৱস্থাত এতিয়া থানাত আজাহাৰো দিয়া হৈছে। মই 5 লাখ টকা দিছিলোঁ। তেখেতক দিওঁতেনে প্ৰথমতে মোক ক'লে যে আপোনাক বোলে 8% দিম, আপুনি বোলে দিয়ক, প্ৰতি মাহে মাহে দিম, তেনেকৈ বুলি ল'লে। লোৱা মাত্ৰকটোতো চবৰে পইচাৰ কাৰণে হেৰিয়ে হয়, আশাই থাকে, আৰু সেইকাৰণে দিছিলোঁ। আৰু যথেষ্ট মই কষ্ট কৰিও দিলোঁ। কষ্ট কৰি পেলাই পইচা সেইখিনি গোটাইছিলোঁ, গোটাই পেলাই তেখেতক দিলোঁ 2 টকা পাম বুলি। আৰু 2-3 মাহমান মই পালোঁ। তাৰ পাছতে আৰু মানুহজনৰ পৰা একো নাপালোঁ পইচা। ইতিমধ্যে আপোনালোকে এতিয়া কেছ দিছে তেওঁৰ ওপৰত? হয়, যোৱাকালি কেছ দিয়া হ'ল তেখেতৰ ওপৰত। আৰু এতিয়া তেখেতটো পলাতক অৱস্থাতে গম পাইছোঁ, কিন্তু তেখেতক শাস্তি বিচাৰিব। এতিয়া পুলিচে অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে আৰু শাস্তি প্ৰদান কৰিব লাগে। তেখেতক কেনেধৰণৰ শাস্তি? শাস্তি এতিয়া পুলিচ প্ৰশাসনে জানিব সেইটো কেনেকুৱা ধৰণৰ শাস্তি হয়, দৃষ্টান্তমূলক। আপোনাৰ কিমান পইচা? হয়, মোৰ বৰ বিশেষ নাছিলে, তথাপিতো 1 লাখ টকা আছিলে মোৰ ভাগৰ। সেই প্ৰায় পইচাখিনি লোৱাৰ আগমুহূৰ্তত সি 100 বাৰ মোক ৰাতি 12-1 বজাতো সি ফোন কৰিছিলে। কি বুলি কয়? সি কয় যে মই এটা ভাল ট্ৰেড কৰি আছোঁ, ট্ৰেডিঙত মই ইনভেষ্ট কৰিলে এনেধৰণে আপুনিও এটা প্ৰফিট পাব, মই আপোনাৰ যিটো মূল পইচা সেইটো মূল হৈ থাকিব, যিটো লাভৰ অংশ এটা আপুনি 10%, 12%কে আপুনিও পাব, সেইকাৰণে আপুনি লগাব পাৰে, এটা ভাল ট্ৰেড চলি আছে। কিন্তু সেইটো যেতিয়াই মই পইচাটো তাক ট্ৰেন্সফাৰ কৰি দিয়াৰ পিছত তাৰ কোনো ধৰণৰ ফোন, কোনো ধৰণৰ মেছেজ আজিলৈকে নাপালোঁ। আজি প্ৰায় 1.5 বছৰে হ'ল। আৰু আমিও বহুত কষ্ট কৰি পেলাই বাহিৰত গৈ পেলাই 2 টকা ইনকাম কৰি আনিছিলোঁ। লাষ্ট সেই টকা 1 লাখ হাতত থকা অৱস্থাত সি তাৰ তেনেধৰণৰ কল আহিলত, সি নিজৰ আমাৰ ভাইটিৰ নিচিনা, ঘৰৰ ওচৰৰে, সি তাক বিশ্বাস কৰিবলগীয়া কোনো কথা, মানে অবিশ্বাস কৰিবলগীয়া কথা নাছিলে, বিশ্বাসী। সেই হিচাপত আমি তেনেকৈ দিছিলোঁ। পইচাটো সকলোৰে প্ৰয়োজন হয়। হয়, সেই কিমান দিনৰ পৰা নিৰুদ্দেশ হৈ আছে? সি প্ৰায় আজি আমিতো কথা পতা নপতা প্ৰায় 1.5 বছৰে হৈ গ'ল। 1.5 বছৰে হৈ গ'ল, লগো পোৱা নাই। ফোনৰ কোনো তাৰ 2-3টা নম্বৰ পৰা সি আগত ফোন কৰিছিলে, এতিয়া এটাতো কল নাপাওঁ, মেছেজ নাপাওঁ। ঘৰলৈ গ'লে কি কয়? ঘৰলৈ গ'লে অপ্ৰীতিকৰ পৰিৱেশৰে সৃষ্টি হৈ যায়। ঘৰৰ তাৰ যিখিনি সদস্য আছে সেইখিনিয়ে মানে বেয়া ব্যৱহাৰ বুলি ক'ব লাগিব। ভিডিঅ' উলিয়াই পেলাই ভিডিঅ' কৰিব বিচাৰে, অকণমান মানে তেনেকুৱা ধৰণৰ ভয় ভাবুকি দিয়ে যে আমি মানে এনেকুৱা আমাক হাৰাছমেণ্ট কৰি থাকিলে আমি বেলেগ ধৰণে আমি একশ্যন ল'ম, বেলেগ ধৰণে আমি নিজকে ফাৰ্ষ্ট অফ অল মোক বিশাল ফুকনে কেতিয়াও পে'মেণ্ট কৰা নাই, সেইটো মোৰ তাতে। আৰু আজিলৈকে মই তেওঁক জানুৱাৰীৰ পৰা ট্ৰেইনিং কৰাইছোঁ তেওঁৰ মুভি এখনৰ কাৰণে, খীনাবলৈ মোৰ ওচৰত আহিছিলে। চ' যেতিয়া ট্ৰেইনিং ষ্টাৰ্ট কৰিছোঁ, ফাৰ্ষ্ট ডে'ৰ পৰা মানে মোৰ চব বস্তুৰে পেকেজ থাকে। আপোনালোকে যোনে জিমত যায় তেওঁলোকে ডেফিনেটলি জানে যে আপোনাৰ জিমত PT চাৰ্জেছ ডিফাৰেণ্ট, আপোনাৰ জিম ফিজটো ডিফাৰেণ্ট, এডমিশ্যন ফিজ ডিফাৰেণ্ট, কোনোবাই যদি ডাইট ল'ব বিচাৰে ডাইট ডিফাৰেণ্ট। বাট এইটো একদম 100% ৰং যে মই 50,000 পাৰ মান্থ চাৰ্জ কৰোঁ, এইটো একদম মিছা কথা। আৰু যিখিনি মোৰ চুমিৰ লগত যিখিনি মোৰ জিম ফিজ লেনদেন হৈছে, মই তেওঁক পাৰ্চনেল ট্ৰেইনাৰ হিচাপে যিখিনি মই কৰিছোঁ, নট অনলি তেওঁ, মই বহুতখিনি ক্লাইণ্টকো আগতেও মই ৰিজাল্ট দিছোঁ। চ' যিমানখিনি মোক তেওঁ কৰিছে পে'মেণ্ট, গোটেইখিনি মোৰ জিপে' কৰিছে আজিৰ দিনলৈকে। চুমিয়ে নিজে জিপে কৰিছে? চুমিয়ে নিজে বিশালে নাই, মোক বিশালে কোনো ধৰণৰ পে'মেণ্ট কৰা নাই। মই বিশালক মাত্ৰ এদিনে লগ পাইছোঁ, তেওঁ জিমত এদিন চুমিৰ লগত আহিছিলে, বাছ ডেটছ ইট। আৰু তাৰ বাদে মই কেতিয়াও তেওঁক লগ পোৱা নাই। আৰু যিমানখিনি মোক জিমৰ PTৰ পইচা, পাৰ্চনেল ট্ৰেইনিঙৰ পইচা, জিম ফিজ, ছাপ্লিমেণ্ট ফিজ বা ডাইটৰ ফিজ যিমান দিছে চুমিয়ে পে' কৰিছে, গুগল পে'। এতিয়ালৈকে মোৰ লগত হিষ্ট্ৰী আছে, যদি দৰকাৰ পৰে মই সেই হিষ্ট্ৰী দেখাবলৈ মই ৰেডি। এওঁ বিশাল ফুকন, চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজন নাই। কোটি কোটি টকা বিনিয়োগকাৰীৰ পৰা লৈ ৰাজকীয় জীৱন চলোৱাৰ লগতে ক্ৰয় কৰিছিল বহুকেইখন বিলাসী বাহন। সিমানেই নহয়, মাতৃৰ জন্মদিনত বিশালে উপহাৰ হিচাপে দিছিল এইখন MG হেক্টৰ বাহন, যাৰ বৰ্তমান বজাৰ মূল্য প্ৰায় 14 লাখ টকা। এইবাৰ এইজন স্বপ্ননীল দাসৰ বিলাসী বাহনৰ তালিকা। এইগৰাকী স্বপ্ননীল দাসৰ আছে এই দুখন বিলাসী বাহনৰ লগতে আন কেইবাখনো বাহন। এইখন আৰক্ষীয়ে জব্দ কৰা লেণ্ড ৰ'ভাৰ বাহনৰ মূল্য প্ৰায় 1 কোটি টকা।
লগত আছে এইখন 80 লাখ টকীয়া মাৰ্চিডিজ বাহন। এইবাৰ আহোঁ ডিবি ষ্টকৰ নামত ধন লৈ পলাই থকা দীপাংকৰৰ গাড়ীৰ হিচাপলৈ। দীপাংকৰ বৰ্মনৰো আছে এখন প্ৰায় 80 লাখ টকীয়া মাৰ্চিডিজ বাহনৰ লগতে আন এখন স্কৰপিঅ' বাহন। প্ৰেয়সীৰ নামতো আছে আন কেইবাখনো বাহন। আচলতে এইসকল প্ৰবঞ্চকে আনে বিনিয়োগ কৰা টকাৰে বিলাসী বাহন ক্ৰয় কৰাৰ আঁৰত আছে এক কাহিনী। সাধাৰণ লোকক ট্ৰেডিঙৰ জৰিয়তে এনে এখন বিলাসী বাহন ক্ৰয় কৰাটো অতি সহজ বুলি দেখুৱায়, যাৰ ফলত একাংশ লোকে লাখ লাখ টকা বিনিয়োগ কৰে তেওঁলোকৰ প্ৰতিষ্ঠানত। এনেধৰণেই এইসকল প্ৰবঞ্চকে প্ৰবঞ্চনা কৰি লুটি আহিছে দীৰ্ঘদিন ধৰি। বিৰিঞ্চি কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়ালৈকে 38জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে আৰু মই অসমৰ ৰাইজক কৈছোঁ যে ট্ৰেডিংটো কমপ্লিট ইলিগেল। কোনো মানুহৰ হাততে এনেকুৱা যাদু নাই যে যোনে 30%, 25% ইণ্টাৰেষ্ট দিব পাৰে। এপৰ জৰিয়তেও হৈ আছে, মেনুৱেলিও হৈ আছে। আৰু এই দুইটা বস্তুতে ষড়যন্ত্ৰত নপৰিবলৈ অসমৰ মানুহক মই অনুৰোধ কৰিছোঁ, জমা টকা এনেকে কোনোবাই লৈ যাব এইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। আৰু আপোনালোকে এপৰ মানুহবিলাকক দেখিছে ডুবাইত যোৱা, কৰবাত কেনেকৈ তেওঁলোকে এটা লেভিছ লাইফষ্টাইল তেওঁলোকে মেইনটেইন কৰে। এই টকাবোৰ ক'ৰ পৰা মেইনটেইন কৰে? এই টকাবিলাকে লৈ যায় আৰু শেষত নোহোৱা হৈ যাব। গতিকে এইটোৰ ক্ষেত্ৰত ৰাইজে সাৱধান হোৱা উচিত। পুলিচে পুলিচৰ কাম কৰি গৈ থাকিব। লটাৰীৰ ক্ষেত্ৰত লটাৰীটো ইলিগেল অসমত। আৰু লটাৰী বীৰ সকলো ক্ষেত্ৰতে আমি ব্যৱস্থা ল'ব লাগে, কিন্তু এটাই পুলিচ কাম গোটেইবোৰ কৰাৰো অসুবিধা কৰি কৰি গৈ থাকিব। তো মুখ্যমন্ত্ৰী এই ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লোৱা যেন অনুমান হৈছে। তেখেতে সংবাদ মাধ্যমক উদ্দেশ্য কৰি বহুত কথাই কৈছে আৰু ৰাইজকো কি অনুৰোধ জনালে আপোনালোকে গম পাইছে যে মুখ্যমন্ত্ৰীৰ অন্তত এই অনুৰোধটো আমি সকলোৱে মানিব লাগে। হয়তো ইতিমধ্যে ভিডিঅ'টো চোৱাৰ সময়লৈকে ইতিমধ্যে হয়তো চুমি কি হ'ব পাৰে, গ্ৰেপ্তাৰ হ'ব পাৰে, ধৰা দিব পাৰে বা বেল লৈও আহিব পাৰে। তো সেইটো অৱশ্যে সময়ত হ'ব। আৰু এতিয়া এই যেতিয়ালৈকে ভিডিঅ'টো মই শ্বুট কৰি আছোঁ তেতিয়ালৈকে কিন্তু পলাতক অৱস্থাতে আছে। এতিয়া কথা হ'ল যে আমাৰ ইমান লোভবোৰ কিয় বাঢ়ি গৈছে? তো মানুহৰ সদায় উচ্চাকাংক্ষী হ'ব লাগে, সৎ পথত টকা উপাৰ্জন কৰিব লাগে। যে যিটো হাৰত মানে এইবোৰ ট্ৰেডিং কোম্পানীবোৰ, ট্ৰেডিং এই যি ভুৱা প্ৰতিষ্ঠান, ট্ৰেডিঙৰ ভুৱা প্ৰতিষ্ঠান বুলিয়ে ক'লোঁ বা ভুৱা এপছৰ জৰিয়তে কি হৈ আছে, বহুতে আমাৰ অসমত ইয়াৰ আগতেও বহুতে কি হৈছিল, মাজুলীৰ পৰা এবাৰ নিছিল বা আমাৰ ইয়াতে অসমতো এটা জনচন এণ্ড জনচন বুলি আহিছিল। তাৰপিছত ল'লে কিবা এনে ল'লে কিবা, তাৰপিছত বহুত বছৰ আগতে সম্ভৱ বুলি এটা আহিছিল। তো সেইবোৰ চেইন ছিষ্টেমৰ পিছত এতিয়া আহিছে ট্ৰেডিং, অৰ্থাৎ আপোনাক একদম এক মাহত 30%, 40% যিটো মানে সম্ভৱ নহয়। তো ট্ৰেডিঙৰ কথা বা ষ্টক মাৰ্কেটৰ কথা সেই বিষয়তো মোৰ বিশেষ জ্ঞান নাই, তথাপিও জানো যে ইয়াত কোনো ধৰণৰ এটা নিৰ্দিষ্ট পাৰ্চেণ্টেজ নাথাকে। অকল ফিক্সড ডিপজিট বা ৰেকাৰিং ডিপজিটতে এটা ফিক্সড পাৰ্চেণ্টেজ থাকে লাভৰ, আৰু সেইটো হৈছে অতি কম। আৰু তাত মানুহে পইচা বিনিয়োগ নকৰি, ইনভেষ্ট নকৰি কি বহুত লাভৰ বাবে যাই পেলাই কি এনেকুৱা অৱস্থা হৈ আছে। আৰু এই বস্তুটো মাত্ৰ কেইদিনমান চলি থাকিব, তাৰপিছত ধৰক তেওঁলোক গ্ৰেপ্তাৰ হ'ব, কিবা হ'ব, তাৰপিছত লাহে লাহে কিবা এটা হঠাৎ আহি যাব। ধৰক এইকেইদিনতে কিমান কি আহি গ'ল, তো কোনটো চলি আছে, এতিয়া লাষ্ট এইটো চলি আছে আৰু এইটো হয়তো 2-4 দিনৰ পিছত এইটো লাহে লাহে এটা নতুন কিবা এটা অহাৰ লগে লগে এইটো কি হৈ যাব, এনেকৈ তল পৰি যাব। ইনভেষ্টিগেশ্যন চলি থাকিব, 2-4 বছৰ পিছত তেওঁলোক আকৌ আহিব নিউজ চেনেলত, তেওঁলোক বা কাৰোবাৰ পডকাষ্টত কোনোবা ইউটিউবাৰে তেওঁলোকক আকৌ হেৰি কৰিব। কিন্তু মোৰ এটা অনুৰোধ, যিসকলে তেওঁলোকক প্ৰমোশ্যন কৰিছিল, তো এতিয়া তেওঁলোকে কিয় এতিয়া তেওঁলোকে এতিয়াও ভিডিঅ' বনাব লাগে। যিসকল ইউটিউবাৰে গৈ পেলাই তেওঁলোকৰ প্ৰমোশ্যন কৰিছিল তেখেতসকলে এতিয়া এইটোও বনাওক যে এয়া আছিল ফ্ৰড, এই মানুহৰ এনেকুৱা হৈছে, এই বিষয়েও এতিয়া সজাগতাটো আনি দিব লাগে। কিন্তু এতিয়া তেওঁলোকৰ মানে কি হৈ আছে গমেই পাইছে, কেনেকুৱা কি পোষ্ট আহি আছে। বাচি খাব, জাগি শুব, অধিক লোভ কৰি বিপদ চপাই নল'ব। সুখেৰে থাকক, শান্তিত থাকক, ভালে থাকক। আৰু আপোনাৰ এই বিষয়ত কি কমেণ্ট জনাবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ এৰিছোঁ, অতি সোনকালে এটা বেলেগ ভিডিঅ'ত লগ পাম। বাই বাই।